নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি ভাৰতৰ বিভিন্ন প্ৰদেশসমূহৰ বিভিন্ন ঠাইসমূহত প্ৰচলিত লোকনৃত্যসমূহ মানে কোনটো ঠাইত কোনটো নৃত্য প্ৰচলিত হয়, তাৰপিছত আহিলে ক্লাছিকেল ডান্সবিলাক কোনখন ঠাইত কোনটো ক্লাছিকেল ডান্স আৰু যিবিলাক জনজাতীয় নৃত্য আছে মানে ডান্সৰ ওপৰত এটা সম্পূৰ্ণ ভিডিঅ' লৈ আহিছোঁ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ কাৰণে বা অন্য পৰীক্ষাৰ কাৰণে। তো যথেষ্ট ইম্পৰ্টেণ্ট ভিডিঅ' কাৰণ আমি যোৱা বছৰ গ্ৰেড 3 আৰু গ্ৰেড 4 যিবিলাক পেপাৰ আছিলে সেই পেপাৰবিলাকত চাইছোঁ যে প্ৰত্যেকখন পেপাৰতে ডান্সৰ ওপৰত প্ৰশ্ন আছে। ক্লাছিকেলৰ ওপৰত আছে, লোকেল ডান্সৰ ওপৰত আছে, তাৰপিছত জনজাতীয় ডান্সৰ ওপৰত প্ৰশ্ন আছিলে। সেইকাৰণে এই ভিডিঅ'টো যথেষ্ট ইম্পৰ্টেণ্ট। ভিডিঅ'টো শেষলৈকে চাব, যথেষ্ট ইম্পৰ্টেণ্ট বস্তু আছে ইয়াত। তো আমি প্ৰথমে লোকনৃত্যবিলাকৰ বিষয়ে প্ৰথমে চাই লওঁ। জম্মু কাশ্মীৰত বিশেষকৈ কি নৃত্য প্ৰচলিত হয়, তাৰ নৃত্যকেইটাৰ নাম হৈছে ৰাউফ, জাম্প, তাৰপিছত জেচিন, তাৰপিছত ভান পথেৰ, তাৰপিছত হিকত। এইকেইটা হ'ল জম্মু কাশ্মীৰ। তাৰপিছত লাডাখত আহিলে জাম্ব্ৰু, চাম, চেডুল। তাৰপিছত আহিলে হিমাচল প্ৰদেশত নটী নৃত্য, চম, বুঢ়া, তাৰপিছত কৰিয়ালা, তাৰপিছত চেপালী। তাৰপিছত আহিলে পঞ্জাৱৰ ভাংৰাটো আমি সকলোৱে জানো। তাৰ উপৰিও তাত প্ৰচলিত নৃত্য হৈছে গিদ্ধা, তাৰপিছত ডাফ, দমন। তাৰপিছত আহিলে ৰাজস্থানী ঘুমৰটো আমি প্ৰায় শুনি থাকোঁ, ঘুমৰ। তাৰ উপৰিও তাত প্ৰচলিত হয় কলবেলিয়া, তাৰপিছত কাঠপুতলি, গংগাউৰ, তাৰপিছত আহি গ'ল জিন্দাত, আৰু নেক্সটটো হৈছে পানীহাৰী। তাৰপিছত আহিলে উত্তৰ প্ৰদেশত বিশেষকৈ প্ৰচলিত হয় ৰাসলীলা। তাৰ উপৰি তাত ঝোলা, নটংকি, তাৰপিছত আহিলে কাজৰি। তাৰপিছত নেক্সট আহিলে হাৰিয়ানাত প্ৰচলিত নৃত্যসমূহ হৈছে প্ৰহসন, তাৰপিছত ঘোঁৰালী নৃত্য। তাৰপিছত উত্তৰাখণ্ডত কুমাও ঝোলা, তাৰপিছত আহিলে ঝোৰা, টাণ্ডি, তাৰপিছত আহিলে চফলা। তাৰপিছত নেক্সট আহিলে গুজৰাটৰ এটা বিখ্যাত নৃত্য হৈছে গৰবাৰ বিষয়ে আমি জানোৱেই। তাৰ উপৰি দাণ্ডিয়া এইবিলাক গুজৰাটৰ। তাৰ উপৰিও গুজৰাটত প্ৰচলিত নৃত্যটো হৈছে ভৱই। তাৰপিছত নেক্সট আহিলে মধ্যপ্ৰদেশত মটকি আহিলে, তাৰপিছত কৰ্ম আহিলে, তাৰপিছত গাংগাউৰ, তাৰপিছত আহিলে ভগোৰিচা, তাৰপিছত আহিলে মাছা। তাৰপিছত আহিলে নেক্সট ষ্টেট আহিলে ছত্তীশগড়ত বিশেষকৈ প্ৰচলিত নৃত্য কেইটা হৈছে পাণ্ডাৱনী, তাৰপিছত আহিলে কপালীয়া। নেক্সট আহিলে উৰিষ্যাত আহিলে স্পৰ্শ আৰু ভ্ৰমণ। এইকেইটা হ'ল নৃত্যৰ নাম। তাৰপিছত আহিলে পশ্চিমবংগত বিশেষকৈ প্ৰচলিত হয় কীৰ্তন, তাৰপিছত জাঠি, গম্ভীৰা, বাউল, যাত্ৰা। এইবিলাক হ'ল পশ্চিমবংগৰ। আৰু তাৰপিছত নেক্সট ষ্টেট হৈছে বিহাৰত প্ৰচলিত নৃত্যসমূহ হৈছে চৈতা, তাৰপিছত আহিলে বিদেশীয়া, তাৰপিছত নেক্সটটো হৈছে চমচৰকৰা, তাৰপিছত নেক্সট হৈছে জাতিন, তাৰপিছত নেক্সট ফাগুৱা, তাৰপিছত জিজিয়া, তাৰপিছত বিহা। এইখিনি হ'ল বিহাৰৰ প্ৰচলিত লোকনৃত্য। নেক্সট আহিলে মহাৰাষ্ট্ৰৰ প্ৰচলিত নৃত্যখিনিৰ ভিতৰত আমি লাৱনী বা লোভানী এই নামটো আমি প্ৰায় শুনি থাকোঁ, লাৱনী। তাৰ উপৰি তাত প্ৰচলিত নৃত্য হৈছে তামাচা, তাৰপিছত দশৱতাৰ, লাৱনী লোভানীৰ কথা ক'লোৱেই। তাৰপিছত আহিলে নাক্টা কুলি। নেক্সট আহিলে কৰ্ণাটকৰ প্ৰচলিত নৃত্য হৈছে যক্ষগন, কাৰ্গা। কেৰেলাৰ প্ৰচলিত নৃত্য হৈছে থুলাল, কুথু, থায়াম, মুদিয়েডু। তাৰপিছত নেক্সট আহিলে তামিলনাডুত প্ৰচলিত নৃত্য হৈছে কুম্মি, তাৰপিছত নেক্সট হৈছে কদাগাম। নেক্সট আহিলে অসমত প্ৰচলিত লোকনৃত্য হৈছে বিহু কথাটো আমি জানোৱেই। তাৰপিছত আহিলে অংকীয়া নাট, তাৰ উপৰিও এইখিনি হৈছে লোকনৃত্য। নেক্সট আহিলে মিজোৰামৰ বাঁহ নৃত্য, তাৰপিছত আহিলে চেচাৰুকান।
তাৰপিছত নেক্সট ইম্পৰ্টেণ্ট টপিকটো হৈছে ভাৰতীয় যিবিলাক জনজাতি আছে জনজাতীয় নৃত্য প্ৰথমে জনজাতিটোৰ নাম তাৰপিছত জনজাতীয় নৃত্যটোৰ নাম তাৰপিছত জনজাতীয় গোষ্ঠী মানে কোনটো গোষ্ঠীয়ে পালন কৰে তাৰপিছত আহিলে জনজাতীয় নৃত্যটোৰ নাম তাৰপিছত এতিয়া নেক্সট আহিলে হুটো হৈছে হুটো এটা জনজাতি আৰু এই জনজাতিটো চোটা নাগপুৰ তাৰপিছত এইটো জনজাতীয় নৃত্যটো হৈছে মাথা নৃত্য তাৰপিছত আহিলে উৰাওটো হৈছে ঝাৰখণ্ডৰ এইটো আৰু ইয়াৰ নৃত্যটোৰ নাম হৈছে মানে উৰাও জনগোষ্ঠীয় লোকসকলে যিসকল ঝাৰখণ্ডৰ বিশেষকৈ তেওঁলোকে চৰহুল নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰে বা তেওঁলোকৰ এইটো হ'ল জনজাতীয় নৃত্য তাৰপিছত আহিলে বাইগাটো হৈছে ছত্তীশগড়ৰ আৰু তেওঁলোকৰ লোকনৃত্যৰ নাম হৈছে চাইলা নৃত্য আৰু শোৱা নৃত্য তাৰপিছত নেক্সট হৈছে কল জনগোষ্ঠীটোৱে পালন কৰে তেওঁলোক হৈছে ঝাৰখণ্ডৰ আৰু তেওঁলোকে কৰ্ম নৃত্য তেওঁলোকৰ লোকনৃত্য বা জনজাতীয় নৃত্য তাৰপিছত নেক্সট আহিলে ৰাংগামাটো হৈছে নাগালেণ্ডৰ এটা জনগোষ্ঠী আৰু তেওঁলোকে প্ৰদৰ্শন কৰা বা তেওঁলোকৰ জনগোষ্ঠীয় নৃত্যটো হৈছে ৰেংগামা নৃত্য তাৰপিছত নেক্সট হৈছে কুকি আৰু নগাসকলে কি কৰে বাঁহ নৃত্য যিটো বেম্বো ডান্স বুলি কওঁ আমি সেই বেম্বো ডান্সটো প্ৰদৰ্শন কৰে বা তেওঁলোকৰ এইটো হৈছে জনজাতীয় নৃত্য তাৰপিছত নেক্সট আহিলে বাইগাটো হৈছে মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বাইগা যিসকল জনগোষ্ঠীয় লোক আছে তেওঁলোকে বিশেষকৈ তেওঁলোকৰ মানে যিটো লোকনৃত্য বা জনজাতীয় নৃত্য এইটো হৈছে উইলমা নৃত্য তাৰপিছত আহিলে গণ্ডু হ'ল অন্ধ্ৰপ্ৰদেশৰ এটা জনজাতি আৰু তেওঁলোকে দণ্ডিৰিয়া নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰে তাৰপিছত নেক্সট আহিলে বিঞ্জাল আৰু খুদা তেওঁলোকে প্ৰদৰ্শন কৰে ঘুমা নৃত্য তাৰপিছত নেক্সট আহিলে শাস্ত্ৰীয় বা ক্লাছিকেল ডান্সৰ টপিকটো যথেষ্ট ইম্পৰ্টেণ্ট কাৰণ কেইটা আছে কোন দেশৰ কোন ৰাজ্যৰ কোনটো ক্লাছিকেল ডান্স তাৰ বিষয়ে আমি ডিটেইলছত ইয়াত আলোচনা কৰিবলৈ লৈছোঁ প্ৰথমে আহিলে ভাৰতনাট্যম তামিলনাডুৰ মানে এখন হয় ষ্টেটৰ মানে কোন ৰাজ্যৰ বুলি সুধিলে সেইটো হৈছে তামিলনাডুৰ এই বিশেষকৈ এই ভাৰতনাট্যমটো তামিলনাডুৰ নৃত্য আৰু এইটো ক্লাছিকেল ডান্স হয় আৰু ভাৰতনাট্যম হৈছে একক নাৰীৰ নৃত্য মানে এইসকল বিশেষকৈ এই নৃত্যটো নাৰীসকলে প্ৰদৰ্শন কৰে আৰু এইটো একক মানে কোনো ধৰণৰ মানে গ্ৰুপ ডান্স নহয় চ'ল' তেওঁলোকে পাৰফৰ্ম কৰে আৰু ভাৰতনাট্যমত যিজন কবিতা আবৃত্তি কৰা ব্যক্তি মানে যিজনে মানে ধৰক কবিতা গাই থাকে তেওঁক কোৱা হয় নদন্য বুলি কোৱা হয় আৰু মূল অভিনেতা মানে যিসকল ব্যক্তিয়ে এই ভাৰতনাট্যমৰ লগত বিশেষভাৱে জড়িত বা বিশেষ শিল্পী বা সাধক বুলি আমি ক'ব পাৰোঁ তেওঁলোকৰ নামসমূহ ইয়াত দিছে জমিনী কৃষ্ণমূৰ্তি মৃণালিনী চাৰাভাই তাৰপিছত মল্লিকা চাৰাভাই তাৰপিছত ব্যজন্তী মালা লীলা চেমছন মানে এই নামসকল এনেকৈও ধৰণৰ আহিব পাৰে ধৰক কাৰোবাৰ নাম নিদিলে এই ব্যক্তিকেইজন কোনটো নৃত্যশিল্পী তেনেকৈও হ'ব পাৰে তো এইকাৰণে আমি যিসকল মূল ব্যক্তি তেওঁলোকৰ নামসমূহ আমি উল্লেখ কৰিছোঁ তাৰপিছত নেক্সট আহিলে কথককলি এই নৃত্যটো কেৰেলাৰ হয় কেৰেলাৰ এইটো শাস্ত্ৰীয় নৃত্য আৰু এই কথককলি হৈছে পেণ্টামাইম নৃত্য এইটো আহিব পাৰে আমাৰ কি নৃত্য কথককলিটো তাৰপিছত য'ত তেওঁলোকে হাতৰ ইংগিত আৰু মুখৰ আৱেগৰ সহায়ত নিজৰ উপস্থাপন কৰে মানে হাতৰ ইংগিত আৰু মুখৰ এক্সপ্ৰেশ্যন সহায়েৰে এই নৃত্যটো প্ৰদৰ্শন কৰে তাৰপিছত এই নৃত্যত বহু ধৰণৰ মাস্ক পৰিধান কৰি পেলাই এই নৃত্যটো প্ৰদৰ্শন কৰে ইয়াৰ উপৰিও এই নৃত্য প্ৰধানকৈ পুৰুষে এই নৃত্যটো কৰে মানে ইয়াৰ আগৰ যিটো নৃত্য পাইছিলোঁ সেইটো ভাৰতনাট্যম এইটো মহিলাসকলে কৰে আৰু কথককলিটো বিশেষকৈ পুৰুষে কৰে আৰু তাৰে ভিতৰত মূল যিসকল ব্যক্তি মানে যোনে কথককলিৰ বিষয়ে কথককলিৰ বাবে বিখ্যাত তেওঁলোকৰ নামটো হৈছে মুকুন্দৰাজ শিৱম তাৰপিছত নেক্সট আহিলে গোপীনাথ কৃষ্ণ এই নামবিলাক দিয়া আছে নেক্সট নৃত্যটো আহিলে মোহিনী নাট্যম এই মোহিনী নাট্যমটো হৈছে কেৰেলাৰে এটা নৃত্য কেৰেলাৰ দুটা ক্লাছিকেল ডান্স আছে প্ৰথমটো পালোঁ এইটো হ'ল ছেকেণ্ডটো কেৰেলাৰ এইটো মোহিনী নাট্যম আৰু
ই এক অবিবাহিত মহিলা, এইটো বিবাহ মানে যিসকল মহিলা বিবাহ হোৱা নাই, ছোৱালী আৰু তেওঁলোকে এই নৃত্যটো প্ৰদৰ্শন কৰে বা এই নৃত্য কৰিব পাৰে। মোহিনী নাট্যম হৈছে ভাৰত নাট্যম আৰু কথককলীৰ সংমিশ্ৰণ। যিটো কথককলী আৰু ভাৰত নাট্যম পালোঁ, তাৰ দুইটাৰ সংমিশ্ৰণ যিটো নৃত্য হৈছে এইটো মোহিনী নাট্যম। তাৰপিছত ধৰ্মীয় বিশ্বাস অনুসৰি ভীষ্মাসুৰক বধ কৰিবলৈ ভগৱান বিষ্ণুৱে মোহিনী ৰূপত নৃত্য কৰিছিল। এইটো মানে এটা লোকবিশ্বাস। তাৰপিছত নেক্সট আহিলে কথক। কথক এইটো হৈছে নৃত্য উত্তৰ প্ৰদেশৰ এক ধ্ৰুপদী নৃত্য। আৰু কথক নৃত্যৰ 4টা ভাগ আছে। এটা হ'ল জয়পুৰৰ ব্যক্তি মানে কথকৰ লগত জড়িত ব্যক্তি শোভানা নাৰায়ণ, তেওঁ মানে বিখ্যাত। তাৰপিছত এটা হ'ল লক্ষ্ণৌ, তাৰপিছত এটা আহিলে বানাৰস আৰু এটা আহিলে ৰায়গড়, তেওঁলোকৰ নামসমূহ ইয়াত দিয়া আছে। তাৰপিছত নেক্সট আহিলে মণিপুৰী। নামটো অনুসৰি আমি গম পাইছোঁ এইটো হৈছে মণিপুৰৰ, মানে আমাৰ নৰ্থ ইষ্টৰ মণিপুৰ নৃত্য। মণিপুৰ এইটো গম পালোঁ। আৰু এই নৃত্যৰ বিষয়বস্তুটো হৈছে ৰাসলীলাৰ লগত জড়িত। তাৰপিছত নেক্সট মূল অভিনেতা মানে যিসকল ইয়াৰ সাধক, তেওঁলোকৰ নাম হৈছে গুৰু বিপিন সিং, তাৰপিছত দিলেশ্বৰ মুখাৰ্জী, নেইনা, তাৰপিছত সুবৰ্ণ ভীমাৱতী দেৱী, তেওঁলোক হৈছে এই নৃত্যৰ সাধক বা এই নৃত্যৰ শিল্পী বুলিও আমি ক'ব পাৰোঁ। নেক্সট আহিলে কুচিপুডি। এই কুচিপুডিটো হৈছে অন্ধ্ৰপ্ৰদেশৰ এখন কুচিপুডি নামৰ গাঁৱত এই নৃত্যটোৰ বিকাশ হৈছিলে। সেইকাৰণে সেই গাঁওখনৰ নাম অনুসৰি এই নৃত্যটো কুচিপুডি বুলি ৰখা হ'ল। তাৰপিছত নেক্সট আহিলে কুচিপুডি নৃত্যটো পুৰুষ আৰু মহিলা উভয়ে, মানে পুৰুষ আৰু মহিলাৰ লগত কোনো ভাগ নাই, উভয়ে এই নৃত্য প্ৰদৰ্শন কৰিব পাৰে। তাৰপিছত কৃষ্ণলীলা কুচিপুডি নৃত্যত উপস্থাপন কৰা হয়। আৰু এই কুচিপুডি যিটো নৃত্য, এই নৃত্যটো বিশেষকৈ কৃষ্ণলীলাৰ লৈ পেলাই তেওঁলোকে উপস্থাপন কৰে। তাৰপিছত নেক্সট আহিলে মূৰত পানী ভৰোৱা পাত্ৰ আৰু পিতলৰ প্লেটত নাচিলে কুচিপুডি নৃত্য অতি জনপ্ৰিয়। আৰু কুচিপুডি নৃত্যৰ লগত জড়িত এই সাধকসকলৰ নামসমূহ ইয়াত আছে। তাৰপিছত নেক্সট আহিলে অডিচি। অডিচি হ'ল উৰিষ্যাৰ এটা শাস্ত্ৰীয় নৃত্য। আৰু এই নৃত্যটো কৃষ্ণলীলাৰ আধাৰতে জড়িত। তাৰপিছত ইয়াৰ মুখ্য যিসকল সাধক, তেওঁলোকৰ ইয়াত এইখিনি নামখিনি আছে। নেক্সট আহিলে সত্ৰীয়া। সত্ৰীয়া ইম্পৰ্টেণ্ট হয়। সত্ৰীয়া অসমৰ এটা ৰাজ্যিক ধ্ৰুপদী নৃত্য। আৰু একেবাৰে শেষত মানে আটাইতকৈ পুৰণি, যদি একদম আটাইতকৈ প্ৰাচীন বুলি কওঁ তেতিয়াহ'লে ভাৰত নাট্যম আহিব। আৰু আটাইতকৈ নতুনকৈ মানে শাস্ত্ৰীয় নৃত্যত হোৱা নৃত্যটো হৈছে সত্ৰীয়া। মানে ইয়াক 2000 চনৰ 15 নৱেম্বৰত সংগীত একাডেমীয়ে শাস্ত্ৰীয় নৃত্যৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। আৰু ইয়াৰ প্ৰতিষ্ঠাপক হৈছে মহাপুৰুষ মাধৱদেৱ। আৰু এই সত্ৰীয়া নৃত্যৰ লগত জড়িত সাধকসকল হৈছে যতীন গোস্বামী, ভয়ন মটকাৰ, তাৰপিছত পৰমানন্দ বৰমায়ন, তেওঁলোক বিশেষ কিছুমান ব্যক্তি যিসকলে এই নৃত্যটোৰ লগত জড়িত। এইখিনি আছিলে আমাৰ যিবিলাক আমাৰ ভাৰতৰ লোকেল ক্লাছিকেল বা যিখিনি ট্ৰেডিশ্যনেল ডান্স আছিলে তাৰ ওপৰত। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।